আপোনাৰ গোচৰণীয়া পথাৰ আৰু বিলডৰাত খনন চলি আছে, মাটি খান্দি আছে মাফিয়াই, এই বুলি পেলাই এটা কমপ্লেইন এটা মানে মানুহৰ মুখে মুখে, আপুনি কি কয়? এইটো আপোনাৰ আজিৰ পৰা নহয়, আজি প্ৰায় ৩-৪ বছৰৰ পৰা অবাধে ইয়াত খনন চলি আছে। হয়তো কিছুমানে ম্যাদী পাট্টাৰ মাটি কাটিছে আৰু কিছুমানে চৰকাৰী ভূমিও তেখেতসকলে খান্দি আছে। তো সেইফালে এনেকুৱা এটা কথা যে সেইফালে যিটো আপোনাৰ বিলৰ মোহনাটো আছে, সেই বিলৰ ওপৰেৰে মাটি পেলাই গাড়ী লৈ যোৱা হৈছে। তাৰমানে বিলৰ মুখখন মাৰি দিয়া হৈছে, মুখখন মাৰি দি মাটি তেওঁলোকে লৈ গৈ আছে। কিন্তু ইয়াত কোনো প্ৰশাসনৰ একো ভূমিকা নাই। ইয়াত চৰকাৰী মাটিয়ে খান্দিছে নে কিয়ে খান্দিছে, যাৰে ইচ্ছা যি টি কৰিছে। আপুনিতো সেইফালে যাব নোৱাৰে, ডাঙৰ ডাঙৰ বহুত আপোনাৰ ২০-৩০ ফুট দ গাঁতৰ সৃষ্টি কৰি পেলাইছে। তাত পৰি গৰু তৰুটো ইতিমধ্যে বহুত ঢুকাইছে, কিন্তু আমাৰ শংকা হয় যে ২-৪ দিন পিছত কোনোবা মানুহো ঢুকাব। গতিকে তেনেকুৱা এই ক্ষেত্ৰত অলপ প্ৰশাসনে, আমাৰ চক্ৰ বিষয়া মহোদয়ে অলপ গুৰুত্ব দিব লাগে। প্ৰশাসন অৱগত কৰা হৈছিল নে স্থানীয়ভাৱে? অৱগত কোনোবাই আগতে হয়তো কৰিছিল, কিন্তু দিলে কি হ'ব, এনেকা চলি আছে। আল্টিমেটলি প্ৰশাসনৰ জ্ঞাতাহাৰে চলে চাগে। কোনোবা তাত হেৰি থাকে বা ফৰেষ্টৰ ইয়াত দায়িত্ব আছে। তো তেওঁলোকে এনে কেতিয়াবা আহি সৰু সৰু ট্ৰেক্টৰ কেইখন ট্ৰেক্টৰেৰে কোনোবাই ম্যাদী পাতা মাটি অলপ লৈ যায়, তেওঁলোককে ধৰে। কিন্তু ইয়াত ডাম্পাৰ JCB আপুনি ফকলেন লগাই খান্দি আছে। আপুনি তাততো আপুনি ইয়াৰ পৰা প্ৰায় ৩০০ মিটাৰ মান গ'লেতো আপুনি দেখা পাব যে সম্পূৰ্ণ এখন সাগৰ হৈ গৈছে তাত সেইফালে। আৰু বিলৰ ওপৰেৰে আপুনি ভাবিব সেই যে আপোনাৰ মধুপুৰ হৈ ইয়াৰ পৰা মাটি খান্দি এনেকে বিলৰ ওপৰেৰে, অৰ্থাৎ যিটো আমাৰ জলভাগ আছে, জলভাগটো পুতি পেলাই তাৰ ওপৰেৰে গাড়ী লৈ আপোনাৰ এই মধুপুৰ হৈ ওলাই যায়। শ শ ডাম্পাৰ চলে।